ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ প্ৰকৃতি কেনেধৰণৰ তেওঁলোকৰ স্বভাৱ বা ভৱিষ্যত তেওঁলোকৰ সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব এই ভিডিঅ'টো সম্পূৰ্ণ মেঘ ৰাশিৰ লোকসকলৰ বাবে মেঘ ৰাশিৰ লোকসকল সাধাৰণতে অতি বিশেষকৈ চতুৰ হয় তেওঁলোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰে তেওঁলোক সদায় অগ্নিময় জেদী স্বভাৱ আৰু বিশেষকৈ সহ্য কৰিব পৰা গুণ এওঁলোকৰ অধিকাৰী বুলি কৈছে কোনো কথাই তেওঁলোকৰ ক্ষতি বিশেষকৈ নহলে গ্ৰহণ কৰিব অস্বীকাৰ কৰে বুলি কৈছে প্ৰায় তেওঁলোকৰ গোপনীয়তা প্ৰকাশ পোৱাৰ আশংকা কৰে বুলি কৈছে এটা সুকীয়া বৈশিষ্ট্য হ'ল যে কাৰোবাৰ এবাৰ ভালকৈ বন্ধুত্ব কৰিলে এওঁলোকে জীৱনত কেতিয়াও নাপাহৰে বুলি কৈছে আৰু এওঁলোকে তেওঁলোকক বিশেষকৈ সকলোখিনি দিয়ে নিজৰ সকলোখিনি দিয়ে বুলি কৈছে সকলো কথা শ্বেয়াৰ কৰে এই আচৰণৰ ফলত প্ৰায় তেওঁলোকে কিছুমান ক্ষেত্ৰত লোকচানো হয় এই ৰাশিৰ লোকসকলে নৃত্য অভিনয়ৰ দৰে ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱায় কাপোৰ কানি আচবাব পুথিভঁৰালৰ প্ৰতি বা কিতাপ পঢ়াৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বেছি হয় মেঘ ৰাশি জাতক জাতিকাসকলৰ মেঘ ৰাশিৰ লোকসকলে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি অতি বিশেষ আৰু সকলো কাম পৰিপাটিকৈ কৰিবলৈ পছন্দ কৰে এওঁলোকে সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকি ভাল পায় সাজ পোছাকৰ পৰা ধৰি ঘৰখনৰ পৰিষ্কাৰ কৰা হওক বা অন্যান্য ক্ষেত্ৰতো এওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বহুত বেছি সতৰ্ক হয় বুলি কৈছে আৰু যি কাম কৰে মেঘ ৰাশিৰ জাতক জাতিকাসকলে পৰিপাটিকৈ কৰে বুলি কৈছে আৰু পৰিপাটি কৰি এওঁলোকে আগবাঢ়ি যাবৰ বাবে বিচাৰে বুলি কৈছে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ ভাল আচাৰ ব্যৱহাৰৰ উপৰিও হঠকাৰিতাৰ বাবেও পৰিচিত বুলি কৈছে ইয়াৰ ফলত কিন্তু সঘনাই কিছু লোকৰ কাজিয়া বা সঘনাই বিবাদৰ সৃষ্টি হয় বুলি কৈছে মেঘ ৰাশিৰ লোকসকল সাধাৰণতে মধ্যমীয়া উচ্চতাৰ অৰ্থাৎ এই ব্যক্তিসকল বা এই ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ হাতখন শংকৰ আকৃতি হাতৰ তলুৱা আঙুলিতকৈ কিছু অলপ ডাঙৰ হয় এওঁলোকৰ বিশেষকৈ চিন্তা শক্তি যথেষ্ট বৃদ্ধি অৰ্থাৎ বহুত প্ৰখৰ বুলি কৈছে প্ৰায় ইহঁতৰ মূৰৰ যিকোনো অংশত সৰু এটা দাগ থাকে লগতে বুকু বা মুখত তিল বা ক'ৰবাত আপোনালোকৰ বিশেষকৈ মুখমণ্ডলত সৰু তিল থকা দেখা পোৱা যায় বুলি কৈছে এওঁলোকৰ চকু দুটা অলপ দুৰ্বল প্ৰকৃতি হয় মগজুত এই ৰাশিৰ প্ৰভাৱৰ বাবে এই ব্যক্তিসকলৰ মানসিক বিশেষকৈ শান্তিৰ অভাৱ হয় বুলি কৈছে নিজৰ স্বত্বত জীৱন যাপন কৰে এই ৰাশি জাতক জাতিকাসকলে মেঘ ৰাশিৰ লোক বা যিসকল জাতক জাতিকা আছে দ্ৰুতগতিত চলা আশাবাদী আৰু আত্মকেন্দ্ৰিক হয় বুলি কৈছে এই ৰাশি জাতক জাতিকাসকলে প্ৰথম ৰাশি হোৱাৰ বাবে এওঁলোকে শিশুৰ দৰে নিৰ্দোষী শিশুৰ দৰে আচৰণ কৰে কিছু ক্ষেত্ৰত তেওঁলোকৰ প্ৰতীক হৈছে ভেড়াৰ যি নিৰ্ভীক আৰু সাহসী এই ৰাশিৰ অধীনত জন্ম লোৱা মানুহে বা যিসকল জাতক জাতিকা আছে সদায় নিজৰ স্বত্বত জীৱনটো জীয়াই থকাটো পছন্দ কৰে নিজৰ মতে নিজৰ জীৱনটো জীয়াই থাকি বা আগবাঢ়ি যাবৰ বাবে এওঁলোকে পছন্দ কৰে বুলি কৈছে চেষ্টাও কৰে এনে ব্যক্তিয়ে নিজৰ মতাদৰ্শকৰ লগত আপোচ নকৰে কিছুমান ক্ষেত্ৰত প্ৰায় পছন্দ হেৰুৱাই যায় এটা লক্ষ্য নিৰ্ধাৰণ কৰাৰ পিছত মেঘ ৰাশিৰ লোকসকলে প্ৰায় সেই লক্ষ্যত উপনীত হ'বলৈ অতি উৎসাহেৰে আগবাঢ়ি যায় যদিও শেষলৈকে উৎসাহ বজাই ৰাখিবলৈ অক্ষম হয় কিবা এটা কামৰ বাবে বা কিবা এটা লক্ষ্যৰ বাবে এওঁলোকে যদি আগবাঢ়ি গৈ থাকেও কিন্তু শেষ মুহূৰ্তলৈকে এওঁলোকে আগবাঢ়ি যায় কিন্তু কিছু শেষৰ যি পৰ্যায়ত কিছু এওঁলোকৰ উৎসাহ যি ধৰণৰ কনফিডেন্স যি সাহস কিছু ক্ষেত্ৰত হেৰুৱাই পেলাই বুলি কৈছে ফলত এওঁলোকৰ আগ্ৰহ সোনকালে কমি যায় এনে লোকে এটা প্ৰজেক্টত খুব বেছি দিন কাম কৰিবলৈ অক্ষম বুলি কৈছে কিছু ক্ষেত্ৰত ইতিবাচক দিশটোৱে হ'ল এওঁলোকৰ আকৰ্ষণ বজাই ৰাখে বুলি কৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ ইতিবাচক দিশটো হৈছে যে এওঁলোকে নিজৰ হতাশা আৰু নিজৰ খং সোনকালে পাহৰি পুনৰ নিৰীহ শিশুৰ দৰে আচৰণ কৰিবলৈ আৰম্ভ কৰে বিশেষকৈ এওঁলোকৰ বহুত বেছি খং উঠি থাকে বা খং উঠিলেও কিছুমান ক্ষেত্ৰত এওঁলোকে সোনকালে পাহৰি যায় কাৰোবাৰ ওপৰত যদি বেছিকৈ খং উঠি থাকে বেছিকৈ কথাবোৰ ধৰি নাৰাখে তৎক্ষণাত পাহৰি যায় শিশুসুলভ আচৰণ কৰে বুলি কৈছে এওঁলোক বহুত বেছি আৱেগিক হয় মেঘ ৰাশিৰ জাতক জাতিকাসকল যিসকল আছে এওঁলোক বহুত বেছি আৱেগিক হয় দয়ালু হয় আনৰ দুখ সহ্য এওঁলোকে কেতিয়াও কৰিব নোৱাৰে গতিকে সকলো কথাতে তীব্ৰ প্ৰক্ৰিয়া প্ৰকাশো কৰে কিন্তু এওঁলোকৰ উদ্দেশ্য কিন্তু ভুল নহয় যিটো সত্য এওঁলোকে সত্যটোহে কয় কিন্তু এওঁলোকৰ যি উদ্দেশ্য বা কথা বা যিখিনি পইণ্টত কথা কয় সেইখিনি সম্পূৰ্ণৰূপে শুদ্ধ থাকে কিন্তু বুজি নোপোৱাৰ ফলত মানুহে
এওঁলোকৰ উদ্দেশ্যটো ভুল বুলি ব্যাখ্যা কৰে কিছু ক্ষেত্ৰত। এওঁলোকৰ নিৰ্দোষিতাই মানুহক আকৰ্ষণ কৰে যদিও এওঁলোকৰ অধৈৰ্যতা আৰু আৱেগিকতাও এওঁলোকৰ চিন বুলি কৈছে। এই অৰ্থাৎ এই ৰাশিৰ জাতক জাতিকাসকল চিহ্ন। এওঁলোক সাহসী হয় আৰু সকলোৰে লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰে। ধৈৰ্য আৰু কূটনীতি শিকিলে এওঁলোকৰ ব্যতিক্ৰমী নেতা হ'ব পাৰে বুলি কৈছে। অৰ্থাৎ এওঁলোকে যদি ধৈৰ্যৰে কাম কৰে, বহুত ধীৰে স্থিৰে কামখিনি কৰে, বহুত ডাঙৰ এটা কামত ছাকচেছ হয় বুলি কৈছে। ব্যতিক্ৰমী মানুহ হ'ব, মানুহে প্ৰশংসা কৰিব, এওঁলোকৰ সৰ্বগুণৰ অধিকাৰী হ'বলৈ সক্ষম হয় বুলি কৈছে। এই ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ কোনো কাম বা প্ৰজেক্টত দীৰ্ঘদিন ধৰি কাম কৰিবলগীয়া হয় তেন্তে তেওঁলোকে প্ৰায় বিফল হয়, কাৰণ এওঁলোকে কামৰ প্ৰতি যি আগ্ৰহ সোনকালে হেৰুৱাই পেলায় কিছু ক্ষেত্ৰলৈ পেলায়। ইয়াৰ ফলত এওঁলোকৰ কেৰিয়াৰ বিকাশত কিছু বাধাৰ সৃষ্টি হয় বুলি কৈছে। এই ৰাশিৰ জাতক জাতিকাসকলে ব্যৱহাৰ কৰিব পাৰে বা নকৰক, বিশেষকৈ এওঁলোকে চম্ভালিব পৰাকৈ অধিক কাম লোৱাৰ প্ৰৱণতা থাকে। বহুতো কামৰ এওঁলোকে প্ৰেছাৰ ল'ব পাৰে, কষ্ট কৰিব পাৰে। এওঁলোকৰ প্ৰদৰ্শন অক্ষুণ্ণ ৰাখিবলৈ আনৰ উৎসাহৰ প্ৰয়োজন অহৰহ। যদি এওঁলোকে ভাল প্ৰদৰ্শন নকৰে তেন্তে তেওঁলোকৰ সমৰ্থন নকৰাৰ বাবে আনক দোষাৰোপ নকৰে, নিজৰ ভুলখিনিত এওঁলোকে স্বীকাৰ কৰে বুলি কৈছে কিছু ক্ষেত্ৰত। এলাহ আৰু অনিচ্ছাৰ কাৰণেও এওঁলোকে নিজৰ কামবোৰ সম্পূৰ্ণ কৰাত কিছু ক্ষেত্ৰত ব্যৰ্থ হয় বুলি কৈছে। এলাহৰ বাবে, কিছু আপোনালোকৰ অনিচ্ছাৰ বাবে এওঁলোকৰ বিশেষকৈ ধ্যান ৰাখিব। এলাহ ভাৱবোৰ পৰিহাৰ কৰি নিজৰ মনটোক ষ্ট্ৰং কৰি ৰাখিব লাগিব। যদিও প্ৰথম ভাগত এওঁলোকে বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত চিৰন্ততাক উপলব্ধি কৰে, এওঁলোকে এজন ভাল সংগীৰ সৃষ্টি কৰে বা বিচাৰে, তেওঁলোকে নিজৰ জীৱনসংগীৰ পৰা অত্যধিক আশা কৰে বুলি কৈছে। মেঘ ৰাশিত মংগল গ্ৰহৰ শাসন। মংগল গ্ৰহ হৈছে জীৱনৰ সাহস আৰু উৎসাহক প্ৰতিনিধিত্ব কৰা এক গ্ৰহ। মেঘ ৰাশি অধীনত জন্ম লোৱা মেঘ ৰাশি ৰস সুন্দৰ, মনোমোহা শিল্পকৰ্ম। মেঘ ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ স্বতন্ত্ৰ মনোভাৱৰ আৰু শুদ্ধ মনৰ বুলি কৈছে আৰু নিজৰ দৃষ্টিভংগী আছে এওঁলোকৰ। এওঁলোকে শক্তিশালী নেতৃত্বৰ দক্ষতাৰ অধিকাৰী হয় আৰু জীৱনৰ নিজৰ পথ নিজে ৰচনা কৰে। নিজৰ পথ বা নিজৰ যি লক্ষ্য এওঁলোকে নিজে নিৰ্ধাৰণ কৰিবলৈ সক্ষম হয়। মেঘ ৰাশিৰ যিসকল জাতক জাতিকা আছে বহুমুখী আৰু কোৱাতকৈ কাম কৰাৰ প্ৰৱণতা এওঁলোকৰ বেছি। কিন্তু এই গুণবোৰৰ মাজতো এওঁলোকৰ খং আৰু আক্ৰমণাত্মকতাই প্ৰায় ধৈৰ্য হেৰুৱাব পাৰে বুলি কৈছে। মেঘ ৰাশিৰ নেতিবাচক বৈশিষ্ট্য হৈছে কেতিয়াবা এওঁলোকৰ চিন্তাধাৰা অনিশ্চিত হয়, যিটো ভৱিষ্যতবাণী কৰাটো কঠিন হ'ব। এওঁলোকৰ ব্যক্তিত্ব কেতিয়াবা আনৰ বাবে অসুবিধাজনক হ'ব পাৰে। ইতিবাচক দিশটো হৈছে যে এওঁলোক বহুত বেছি আশাবাদী, নিৰ্দোষী আৰু বিশ্বাসযোগ্য। মেঘ ৰাশিৰ লোকসকলে নিজৰ আপোনজনৰ প্ৰতি বহুত বেছি এওঁলোকে কেয়াৰফুলি কাম কৰে বা স্বত্বাধিকাৰী বা ঈৰ্ষা কৰাৰ প্ৰৱণতা নাথাকে, এওঁলোকৰ হিংসাৰ প্ৰৱণতা নাথাকে। যদি এওঁলোকৰ আঘাত পায় তেওঁলোকে বিশেষকৈ এওঁলোক বহুত বেছি দুখী হ'ব পাৰে, কিন্তু তাৰপিছত সেই কথাই পাহৰি পুনৰ আস্থা লাভ কৰে। অৰ্থাৎ কিছুমান ক্ষেত্ৰত কিছুমান ব্যক্তি এওঁলোকক কষ্ট দিলেও পাহৰি যায়, তৎক্ষণাত পাহৰি যায়। মেঘ ৰাশিৰ লোকসকলৰ প্ৰেৰণাৰে জীৱনত নিজৰ প্ৰেৰণাৰে বিশেষকৈ আগবাঢ়ি যায় বুলি কৈছে। এওঁলোকে প্ৰশংসা আৰু স্বীকৃতি আনন্দিত হয় আৰু যাৰ বাবে অহৰহ চেষ্টা কৰে কেনেকৈ প্ৰশংসা লাভ কৰিব পাৰি, কেনেকৈ স্বীকৃতি লাভ কৰিব পাৰি, ছাকচেছ হ'ব পাৰি, সেইখিনি ক্ষেত্ৰত এওঁলোকে অহৰহ চেষ্টা কৰে। এই ৰাশি জাতক জাতিকাসকলে সহজে আওকাণ কৰিব নোৱাৰি। কিছুমান ক্ষেত্ৰত প্ৰতিটো সম্পৰ্কত মেঘ ৰাশি যিসকল মহিলা আছে সদায় আধিপত্য বিস্তাৰ কৰে। আনহাতে মেঘ ৰাশি পুৰুষসকলেও নিজৰ সিদ্ধান্তত স্পষ্টবাদী আৰু বহুত বেছি আশাবাদী হয় বুলি কৈছে। মেঘ ৰাশিৰ লোকসকলৰ সহজে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ সহজে মূৰৰ বিষ, বিশেষকৈ মাইগ্ৰেনৰ সমস্যা, স্নায়ু বিকাৰ, হতাশাত ভুগিব পাৰে। বদহজম আৰু স্নায়ুজনিত বিকাৰেও এই ৰাশি জাতক জাতিকাসকলক জুৰুলা কৰিব পাৰে। অধৈৰ্যতা আৰু শাৰীৰিক নিষ্ঠাৰ বাবে এই ৰাশি জাতক জাতিকাসকলে কিছু শাৰীৰিক আঘাতৰ প্ৰৱণতা থাকে। মেঘ ৰাশি যিসকল আৰোহী আছে বা যিসকল লোক আছে বিশেষকৈ শক্তিশালী কৰি তোলে, এওঁলোকক বিশেষকৈ নিজৰ আত্মবিশ্বাসে এওঁলোকক বহুত বেছি শক্তিশালী কৰি তোলে। এই ৰাশি জাতক জাতিকাসকলৰ নেতৃত্বৰ উল্লেখযোগ্য গুণ আছে। উদ্যোগ ল'বলৈ সদায় আগ্ৰহী বা সাজু হৈ থাকে। আটাইতকৈ ভাল গুণটো হৈছে এওঁলোকৰ শক্তি আৰু উদ্যোগ ল'বলৈ ইচ্ছা। এই ৰাশি জাতক জাতিকাসকলৰ ব্যক্তিত্ব আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল নিৰ্ভীকতা। এই ৰাশিত জন্মগ্ৰহণ কৰাৰ
যিসকল জাতৰ জাতিকা আছে তেওঁলোকৰ নেতৃত্ব ক্ষমতা আছে। এওঁলোকে কৰ্মৰ ক্ষেত্ৰত ছিনিয়ৰসকলৰ পৰা প্ৰশংসা লাভ কৰে। অটল দায়বদ্ধতাই এই ৰাশিৰ জাতৰ জাতিকাসকলৰ মনোমোহতা। এই লক্ষ্যবোৰে কেতিয়াবা আক্ৰমণাত্মকতা, কেতিয়াবা দয়ালুবোধৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ বিপৰীতে সহজে বুজিব পাৰি যে বা বুজাব পাৰি। এই ৰাশিৰ জাতৰ জাতিকাসকল স্পষ্ট বক্তা, প্ৰায় গৌৰৱ কৰা। অস্বাভাৱিকতাৰ সময়ো অনুভৱ কৰিব পাৰে, যাৰ ফলত এই ৰাশিৰ জাতৰ জাতিকাসকলে সহজে যুক্তি বা সংঘাতৰ সন্মুখীন হ'ব পাৰে। আৰু এই ৰাশিত জন্ম লোৱা যিসকল মানুহ আছে বা যিসকল জাতৰ জাতিকা আছে যথেষ্ট জেদী আৰু প্ৰায় হঠাতে লোৱাৰ খঙৰ বিস্ফোৰণে আনক আচৰিত কৰি তোলে, কিন্তু সহজে প্ৰলোভিত বা শান্ত কৰিব পাৰে এই ৰাশিৰ জাতৰ জাতিকাসকলক। এই ৰাশিৰ জাতৰ জাতিকাসকলৰ আৱেগিকতাই কেতিয়াবা গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে। পানীৰ প্ৰতি বহুত বেছি ডাঙৰ প্ৰেমিক নহয়, কিন্তু শিল্প আৰু কোমলতাৰ ডাঙৰ প্ৰশংসক হ'ব পাৰে। সফলতাৰ লক্ষ্যত উপনীত নোহোৱালৈকে এই ৰাশিৰ জাতক জাতিকাসকলৰ জিৰণি নাই, কষ্ট কৰি থাকে। এই ৰাশিত বা এই ৰাশিৰ অধীনত জন্ম লোৱা যিসকল জাতক জাতিকা আছে যথেষ্ট বুদ্ধিমান এই ৰাশিৰ জাতক জাতিকাসকলে সদায় ঘৰখনৰ উন্নতিৰ বাবে চিন্তা কৰে, নিজৰ লক্ষ্য দিশে কাম কৰে। আনক বিশেষকৈ ক্ষতি কৰি আগবাঢ়ি যোৱাটো এওঁলোকে পচন্দ নকৰে। সদায় নিজৰ কৰ্মৰ প্ৰতি এওঁলোকে নিষ্ঠাবান হৈ থাকে, ঘৰখনৰ চিন্তা কৰে। বিশেষকৈ মাতৃ আৰু পিতৃৰ প্ৰতি এওঁলোকে বহুত বেছি চিন্তা কৰে বুলি কৈছে। তেওঁলোকৰ হেল্থৰ সমস্যা হওক, কিবা এটা সমস্যা হ'লে কেনেকৈ সহায় কৰিব পাৰি, কেনেকৈ ঘৰখনৰ উন্নতি কৰিব পাৰি, তেনেকুৱা ধৰণৰ চিন্তাবোৰ এওঁলোকে যথেষ্ট কৰে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰকৃতিৰ বিষয়ে জানি কেনে পালে জনাব। যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা